নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলো ভালে আছে? আপোনালোকৰ মৰমৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। আজি মই উপস্থিত আছোঁ বাইহাটা চাৰিআলি গড়েশ্বৰ পথত ইউনাইটেড বুক চেণ্টাৰ। আৰু এই বুক চেণ্টাৰৰ দাদাজনে এজন দাদাই এনেকুৱা পদক্ষেপ লৈছে, আপোনালোকে যদি এই পদক্ষেপটোৰ কথা জানিব বিচাৰে আপোনালোকৰ গাৰ লোম শিয়ৰি উঠিব। বলকচোন বেছি পলম নকৰি দাদাইনো কি আয়োজন কৰিছে আমি কথা খান্তি জানি লওঁ। চাওক গাইজ, এইখনে হৈছে ইউনাইটেড বুক চেণ্টাৰ বাইহাটা চাৰিআলি গড়েশ্বৰ পথত। আৰু দাদাজনে বহি আছে। আমি এতিয়া ফাইনেলি দাদাজনৰ ওচৰলৈ গৈ আছোঁ। গাইজ, এইজনে হৈছে দাদা বাইহাটা চাৰিআলি গড়েশ্বৰ পথত ইউনাইটেড বুক চেণ্টাৰৰ মালিক। দাদা, আপুনি যিটো পদক্ষেপ লৈছে তাৰে বিষয়ে কি ক'ব? আপুনি অকণমান ভাল কৰি বুজাই দিয়ক। স্বৰ্গীয় অবীন্দ্ৰনাথ শইকীয়াৰ স্মৃতিত সফুৰা বৃত্তি পৰীক্ষা এটা আমি আজি 20 বছৰ ধৰি চলাই আছোঁ। তেখেতৰ শিশু বিকাশ প্ৰয়াসৰ এটা ল'ৰা ছোৱালীৰ মাজত বৃত্তিমূলক পৰীক্ষা এটা পতা হয়। এই বৃত্তিটো আমি আজি 20 বছৰ পাতি আহিছোঁ। কথাটো হ'ল অহা 18 জানুৱাৰী 2026 আমি দেওবাৰ হ'ব 11 বজাৰ পৰা পৰীক্ষাটো আৰম্ভ হ'ব। এই পৰীক্ষাটো আপোনাৰ বৃত্তিমূলক পৰীক্ষা। এই পৰীক্ষাটোত আপোনাৰ জলপানী দিয়া হৈছে। আপোনাৰ অংকুৰণ, প্ৰাথমিক আৰু মজলীয়া আৰু মাধ্যমিক এই 4টা স্তৰত পৰীক্ষাটো পতা হয়। ইয়াত আপোনাৰ প্ৰথম স্থানক আমি 16,000 টকা দিওঁ আৰু দ্বিতীয় স্থানক আমি 14,000 টকা দিওঁ। প্ৰথম পুৰস্কাৰ, ছেকেণ্ড পুৰস্কাৰ পুৰস্কাৰ এনেকুৱা কৰিছোঁ। তৃতীয় পুৰস্কাৰ থাকিব আপোনাৰ 12,000, চতুৰ্থ পুৰস্কাৰ থাকিব 14,000 আৰু পঞ্চম পুৰস্কাৰ হ'ব আপোনাৰ 10,000। পৰৱৰ্তী 5জনক আমি 5,000 টকাকৈ দি আছোঁ। পৰৱৰ্তী আকৌ 15জনক 2,000 টকা দিছোঁ। পৰৱৰ্তী 20জনক আমি 1,000 আৰু পৰৱৰ্তী 175জনক আমি 500 টকা দিওঁ আৰু পৰৱৰ্তী 300জনক আমি 300 টকাকৈ জলপানী দি আহিছোঁ। এই পৰীক্ষাটো আমাৰ অসমৰ বিভিন্ন ঠাইত হয়। এইটো আমাৰ অসম ভূ গায়কৰ পৰা এই পৰীক্ষাটো অনুষ্ঠিত কৰা হয় অবীন্দ্ৰনাথ শইকীয়াৰ স্মৃতিত। এতিয়ালৈকে আমি পাতি আহিছোঁ। ভালেই পদক্ষেপ আমি পাইছোঁ, ৰাইজৰ সঁহাৰি পাইছোঁ, ছাত্ৰ ছাত্ৰী উঠি অহা ছাত্ৰ ছাত্ৰী ভালেই লাগিছে। তেখেতসকলৰ ভৱিষ্যতটো ভাল হওক, সৰ্বভাৰতীয় পৰীক্ষামূলক পৰীক্ষাবিলাকত উত্তীৰ্ণ হ'বলৈ এটা ভাল পদক্ষেপ এটা। ঠিক আছে দাদা, ধন্যবাদ।